নমস্কাৰ মই অভিজিত নাথে আপোনালোক সকলোকে স্বাগতম জনাইছো আপুনি চাই আছে আপোনাৰ চেনেল জ্ঞান সম্ভাৰ আমি আজি মক টেষ্ট 1 আৰম্ভ কৰিব বিচাৰিছো আপুনি যেটো অধ্যয়নৰত অৱস্থাত আছে সো আমি চেষ্টা কৰিম প্ৰায় 55 পৰা 60 টা কোৱেশ্চন আমি আলোচনা কৰিব যত্ন কৰিম আৰু আপুনি কোৱেশ্চন সমূহৰ এনসাৰ দিব যত্ন কৰিব শেষত কিমানটা প্ৰশ্ন উত্তৰ আপুনি দিব পাৰিন আমাক কমেন্ট বক্সত জনাবলৈ নাপাহৰিব প্ৰথম কোৱেশ্চন মন হিৰাইদৈ সাইকেল নহয় তিলিঙা শীৰ্ষক গীতটিৰ সংগীত পৰিচালক কোন আছিল ৰাইট এনসাৰটো আপুনি কওক ইয়াৰে ৰাইট এনসাৰ হ'ব অপচন নম্বৰ বি ডক্টৰ উপেন কাকতি ইয়াত আমাক কি হৈছিল সংগীত পৰিচালক হৈছিল পিছৰ প্ৰশ্নটো চাও আমি আহোম সাম্ৰাজ্যৰ শেষৰজন স্বৰ্গদেউ কোন আছিল উত্তৰটো জনাব ইয়াৰে ৰাইট এনসাৰ হ'ব অপচন নম্বৰ ডি পুৰন্দৰ সিংহ আছিল আহোম সাম্ৰাজ্যৰ একেবাৰে শেষৰজন স্বৰ্গদেউ নেক্সট কোৱেশ্চন কোন মহাদেশক ডাৰ্ক মহাদেশ বুলি কোৱা হয় উত্তৰটো দিব ৰাইট এনসাৰ হ'ব অপচন নম্বৰ এ আফ্ৰিকাক ডাৰ্ক মহাদেশ বুলিও জনা যায় চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আমি কোৱেশ্চন চেট দি আছো বিভিন্ন ধৰণৰ বা এতিয়ালৈকে 5-6টা দিলো মক টেষ্ট আহিব বাকি আছে সো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব নেক্সট কোৱেশ্চন মহাপুৰুষ শংকৰদেৱে সৃষ্টি কৰা নামঘৰক কি বুলি কয় ইয়াৰ ৰাইট এনসাৰ হ'ব কোনটো হ'ব অপচন নম্বৰ এ জাতীয় নাটশালা আমাৰ মহাপুৰুষ শংকৰদেৱৰ দ্বাৰা সৃষ্টি হোৱা নামঘৰ বিলাকক জাতীয় নাটশালা বুলি কোৱা হয় নেক্সট কোৱেশ্চন চাও আৰণাই কোন জনজাতিৰ হাসপাৰ ইয়াৰ ৰাইট এনসাৰ ক'ব ইয়াৰ ৰাইট এনসাৰ হ'ব অপচন নম্বৰ এ বড়োসকলৰ আৰণাইকাৰ বড়োসকলৰ পিছৰ প্ৰশ্ন এগেগাছৰ কোন জনজাতিৰ হাসপাৰ এনসাৰটো দিব ইয়াৰ ৰাইট এনসাৰ হ'ব অপচন নম্বৰ বি মিচিংসকলৰ এগেগাছৰ মিচিংসকলৰ হাসপাৰ নেক্সট কোৱেশ্চন তলত কোনটো কাৰ্বিসকলৰ মহিলাসকলৰ হাসপাৰ হয় ৰাইট এনসাৰ ক'ব ইয়াৰ ৰাইট এনসাৰ হ'ব অপচন নম্বৰ এ চেলেং হৈছে কাৰ্বিসকলৰ মহিলাসকলৰ এক বিশেষ হাসপাৰ পিছৰ প্ৰশ্ন চাও তলত কোন গৰাকী বেডমিণ্টন খেলুৱৈ খেলৰ ওপৰত কোৱেশ্চন আহিব তো ইয়াৰ অপচন চাইটা চাই ৰাইট এনসাৰটো আপুনি মিলাই চাব ইয়াৰ ৰাইট এনসাৰ হ'ব অপচন নম্বৰ সি লক্ষ্য সেন হৈছে আমাৰ ভাৰতবৰ্ষৰ এগৰাকী উদীয়মান বেডমিণ্টন খেলুৱৈ পিছৰ প্ৰশ্ন মানিকা বট্টৰ কি খেলৰ লগত জড়িত খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন ৰাইট এনসাৰ ক'ব অপচন নম্বৰ এ টেবল টেনিছ মানিকা বট্ট টেবল টেনিছ খেলৰ লগত জড়িত তেওঁ ভাৰতীয় খেলুৱৈ পিছৰ প্ৰশ্ন ক্ৰিকেট খেলৰ জন্মদাতা কোন আচ্ছা কোনখন দেশত ক্ৰিকেট খেলৰ জন্ম হৈছিল সো ৰাইট এনসাৰটো ক'ব ইয়াৰ ৰাইট এনসাৰ হ'ব অপচন নম্বৰ এ ইংলেণ্ড ওকে ইংলেণ্ডত কি হৈছিল ক্ৰিকেট খেলৰ জন্ম হৈছিল পিছৰ প্ৰশ্ন ব্ৰহ্মপুত্ৰৰ ডাঙৰ উপনৈখনৰ নাম কি অপচন চাইটা চাওক এ ডিয়াৰিত আহিছিল এটো কোৱেশ্চন ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ সোৱণশিৰি পিছৰ এটা প্ৰশ্ন আমি চাই লওঁ ইয়াত এখন অৰণ্য আছিল এই গ্ৰন্থখনৰ লেখক কোন সো গ্ৰন্থখনৰ লেখক কোন হৈছে ৰাইট এনসাৰ হ'ব অপচন নম্বৰ এ অনুৰাধা শৰ্মা পূজাৰী কি কৰিছিল ইয়াত এখন অৰণ্য আছিল বিখ্যাত গ্ৰন্থখন লিখিছিল পিছৰ প্ৰশ্ন চাও কাইলৈ দিনটো আমাৰ হ'ব সো ইয়াৰে লেখক কোন এনসাৰ দিব ইয়াৰ এনসাৰ হ'ব অপচন নম্বৰ সি প্ৰণৱজ্যোতি ডেকা কাইলৈ দিনটো আমাৰ হ'ব এই গ্ৰন্থখনৰ লেখক প্ৰণৱজ্যোতি ডেকা পিছৰ প্ৰশ্ন ৰাজ্যসভাৰ কিমানজন সদস্যক ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে উত্তৰ দিব ৰাইট এনসাৰ হ'ব অপচন নম্বৰ বি এ 12 জন আমি নেক্সট কোৱেশ্চন চাও লোকসভাৰ মুঠ সদস্য সংখ্যা কিমান আসলে ইয়াত মই কোৱেশ্চনটো খুদিব বিচাৰিছিল লোকসভালৈ সৰ্বমুঠ আটাইতকৈ কিমান সংখ্যক বেছি সদস্য পঠাব পাৰে একচুয়ালি মই কোৱেশ্চনটো হেতু খুদিছিল মানে আমাৰ ভাৰতবৰ্ষৰ যিখন লোকসভা আছে তালৈ মুঠ আটাইতকৈ বেছি কিমান সদস্য সংখ্যা পঠাব পাৰে এনসাৰ সিটো হ'ব 501 আটাইতকৈ বেছি 501 পঠাব পাৰিব নেক্সট চাও লোকসভাৰ সদস্য হ'বলৈ ন্যূনতম বয়স কিমান লাগে এনসাৰটো দিব ইয়াৰ ৰাইট এনসাৰ হ'ব অপচন নম্বৰ বি 25 বছৰ লাগিব আমাক ন্যূনতম বয়স কি হ'বৰ বাবে লোকসভাৰ সদস্য হ'বৰ বাবে
পিছৰ এটা প্ৰশ্ন চাই লওঁ আমি ৰাজ্যসভাত কি বিল উত্থাপন কৰিব নোৱাৰি ৰাজ্যসভাত কি বিল উত্থাপন কৰিব নোৱাৰি ইয়াৰ ৰাইট এনসাৰ হ'ব আমি সকলোৱে জানিম এটো বিত্ত বিল কি কৰিব নোৱাৰি ৰাজ্যসভাত উত্থাপন কৰিব নোৱাৰি নেক্সট কোৱেশ্চন চাই লওঁ পৰহিনী কোন ঠাইৰ লোকনৃত্য এনসাৰটো দিব ইয়াতে পৰহিনী কথা সুধিছে তো ৰাইট এনসাৰ কোনটো হৈ যাব অপচন নম্বৰ বি কেৰেলাৰ পৰহিনী হৈছে কেৰেলাৰ এক বিশেষ লোকনৃত্য পিছৰ এটা প্ৰশ্ন চাওঁ অৰুণাচল প্ৰদেশৰ কামেং নদীক অসমত কি নামেৰে জনা যায় তো ইয়াৰ ৰাইট এনসাৰ ক'ব ইয়াৰ ৰাইট এনসাৰ হ'ব অপচন নম্বৰ এ জিয়া ভৰলী অৰুণাচল প্ৰদেশৰ কামেং নদীত আমাৰ ইয়াত কি বুলি কোৱা হয় জিয়া ভৰলী বুলি কোৱা হয় পিছৰ প্ৰশ্ন ৰিজাৰ্ভ বেংক কেতিয়া প্ৰতিষ্ঠা হৈছিল ইয়াৰ ৰাইট এনসাৰ হ'ব অপচন নম্বৰ সি ৰিজাৰ্ভ বেংক 1935 চনত প্ৰতিষ্ঠা হৈছিল আমি পিছৰ প্ৰশ্ন চাওঁ আলপছ পৰ্বতমালাৰ উত্তৰ ফালেদি বলা বতাহক কি বতাহ বোলে আহে কোৱেশ্চন এনে ধৰণৰ কোৱেশ্চন ইয়াতে আলপছ পৰ্বতমালাৰ কথা সুধিছে তো ৰাইট এনসাৰ কোনটো হ'ব অপচন নম্বৰ ওকে এটো ডি হ'ব লাগিছিল ফ্ৰনবতা আমি নেক্সট কোৱেশ্চন চাওঁ শ্ৰীসূৰ্য পাহাৰ ক'ত অৱস্থিত শ্ৰীসূৰ্য পাহাৰ তো ৰাইট এনসাৰ কোনটো হ'ব অপচন নম্বৰ বি গোৱালপাৰা তো সবতে সি হৈ থাকিলে দেখোন এখন আমি এনসাৰ কৰোঁতে ঠিক কৰি যাম পিছৰ প্ৰশ্ন চাওঁ বৰুৱাবামন গাঁৱত তলত কোনটো আছে বৰুৱাবামন গাঁৱত কি আছে সুধিছে আমাক তো কোনটো আছে বৰুৱাবামন গাঁৱত আমি সকলোৱে জানিম অপচন নম্বৰ এ শুদ্ধ হ'ব চেনিকল আছে নেক্সট কোৱেশ্চন চাওঁ দীপৰ বিলক কেতিয়া ৰামসাৰ ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল ৰামসাৰ ক্ষেত্ৰ হিচাপে দীপৰ বিলক তো অপচন ডি হ'ব তো ইয়াৰ ৰাইট এনসাৰ কোনটো হ'ব ইয়াৰ অপচন নম্বৰ সি শুদ্ধ হ'ব 2002 চনত সো আমি পিছৰ প্ৰশ্ন চাওঁ প্ৰথম অসমীয়া ব্যংগ আলোচনীখনৰ নাম কি আছিল ব্যংগ আলোচনী বুলি কৈছে কোনটো হ'ব ইয়াৰ ৰাইট এনসাৰ সো ইয়াৰ ৰাইট এনসাৰ হ'ব অপচন নম্বৰ বি কাৰ্টুনখন কি আছিল প্ৰথম অসমীয়া ব্যংগ আলোচনী আছিল নেক্সট কোৱেশ্চন আমি এটো পাৰ্ট 2 লৈ আহিছো মক টেষ্টৰ প্ৰথম 25টা প্ৰায় কোৱেশ্চন গল এতিয়া আমি পিছৰ 25টা লৈ চাব আহিছো ইয়াতে 25টাতকৈ বেছি আছে সো কোৱেশ্চনটো হৈছে কাঠনিবাৰী ঘাট চুটি গল্পৰ সংকলন কোনে ৰচনা কৰিছিল ইয়াৰ ৰাইট এনসাৰ কোনটো হ'ব ৰাইট এনসাৰ ক'ব অপচন নম্বৰ বি মহিম বৰা ওকে মহিম বৰা পিছৰ প্ৰশ্ন চাওঁ বুকুনি পাটনি কোন জনজাতিৰ পৰম্পৰাগত পোছাক ৰাইট এনসাৰ ক'ব বুকুনি পাটনি অপচন নম্বৰ ইয়াতে সি শুদ্ধ হ'ব কোচ ৰাজবংশীসকলৰ সো আমি নেক্সট কোৱেশ্চনটা চাওঁ অসমত টেৰাকটা উদ্যোগ ক'ত বিকাশ হৈছে টেৰাকটা উদ্যোগ এইটো ওপৰত কোৱেশ্চন আহি গৈছে ইতিমধ্যে এডিআৰিত তো ইয়াৰ ৰাইট এনসাৰটো ক'ব ইয়াৰ ৰাইট এনসাৰ হ'ব অপচন নম্বৰ কোনটো হ'ব এ ধুবুৰী এ পিছৰ প্ৰশ্ন উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল ৰাইট এনসাৰ কওক অপচন নম্বৰ এ গদাধৰ সিংহ উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল পিছৰ প্ৰশ্ন অসমৰ প্ৰাচীনতম বন্যপ্ৰাণী অভয়াৰণ্যখনৰ নাম কি অসমৰ সুধিছে আৰু প্ৰাচীনতম বন্যপ্ৰাণী অভয়াৰণ্যখনৰ নাম সুধিছে ওকে ৰাইট এনসাৰ ক'ব ইয়াৰ ৰাইট এনসাৰ হ'ব অপচন নম্বৰ এ গৰমপানী অভয়াৰণ্য নেক্সট চাওঁ কেতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বাঘ প্ৰকল্প অৰ্থাৎ টাইগাৰ প্ৰজেক্টত অন্তৰ্ভুক্ত কৰা হৈছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক এনসাৰ ক'ব তো ৰাইট এনসাৰ হ'ব অপচন নম্বৰ সি 2006 চনত আমি পিছৰ এটা প্ৰশ্ন চাই লওঁ মানস ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোন জিলাত অৱস্থিত ইয়াৰ ওপৰত কোৱেশ্চন আহিব আপোনালোকৰ ৰাইট এনসাৰটো ক'ব আপুনি তো ইয়াৰ ৰাইট এনসাৰ হ'ব অপচন নম্বৰ বি চিৰাং আৰু বাক্সা জিলাত পিছৰ প্ৰশ্ন চাই লওঁ কোনটো কোম্পানীয়ে অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণ কৰে তো কাৰেণ্ট এফেয়াৰ্ছৰ কোৱেশ্চনে হ'ব প্ৰায় এক প্ৰকাৰৰ ই আহিব পাৰে ইয়াৰ ৰাইট এনসাৰ কোনটো হ'ব ইয়াৰ ৰাইট এনসাৰ হ'ব অপচন নম্বৰ এ লাৰ্চেন আৰু টব্ৰো তো লাৰ্চেন আৰু টব্ৰোৱে কি কৰিছিল অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণ কাম কৰিছিল পিছৰ প্ৰশ্ন চাওঁ অযোধ্যাৰ ৰাম মন্দিৰ কোনে স্থাপিত কৰিছিল তো ব্যক্তিজনৰ নাম আপোনালোকৰ মনত আছে চাগে নিশ্চয় ৰাইট এনসাৰ হ'ব অপচন নম্বৰ বি চন্দ্ৰকান্ত সোমপুৰা পিছৰ এটা প্ৰশ্ন চাওঁ অযোধ্যা কোনখন নদীৰ পাৰত অৱস্থিত অপচন 4টা চাওক ৰাইট এনসাৰ ক'ব এইটো সূৰ্য নদী বুলি কয় সো ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপচন নম্বৰ এ সূৰ্য বা সূৰ্য নদী পিছৰ প্ৰশ্ন হেন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল ৰাইট এনসাৰ ক'ব কোনে হেন বংশ প্ৰতিষ্ঠা কৰিছিল অপচন নম্বৰ সি শুদ্ধ হ'ব নীলধ্বজে হেন বংশ প্ৰতিষ্ঠা কৰিছিল পিছৰ প্ৰশ্ন অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰখনৰ নাম কি ৰাইট এনসাৰ ক'ব
ইয়াৰ ৰাইট এনসাৰ হ'ব অপশন নাম্বাৰ বি নটৰাজ পিছৰ এটা প্ৰশ্ন চাওঁ হাইডাং কোন জনজাতিৰ পৰম্পৰাগত লোকগীত হাইডাং কাৰ সুধিছে তো ৰাইট এনসাৰ হ'ব ইয়াৰে অপশন নাম্বাৰ সি সোণোৱাল কছাৰীসকলৰ নেক্সট 2026 চনৰ বিশ্বকাপ ফুটবল ক'ত অনুষ্ঠিত হ'ব ফুটবল বিশ্বকাপৰ কথা সুধিছে আৰু 2026 চনত ক'ত অনুষ্ঠিত হ'ব সুধিছে তো ৰাইট এনসাৰ ক'ব লাগিব অপশন নাম্বাৰ এ আমেৰিকাত অনুষ্ঠিত হ'ব নেক্সট আমি অলিম্পিকত পদক জয় লাভ কৰা ভাৰতীয় খেলুৱৈজনৰ নাম কি প্ৰথম ভাৰতীয় খেলুৱৈজনৰ নাম কি যি অলিম্পিকত পদক লাভ কৰিছিলে কক এনসাৰটো কক ইয়াৰ ৰাইট এনসাৰ হ'ব অপশন নাম্বাৰ বি কেডি যাদৱে প্ৰথম অলিম্পিকত পদক জয় লাভ কৰিছিলে পিছৰ প্ৰশ্নটো চাওঁ ভাৰতৰ উড়ন্ত সিক্স যেটো ফ্লাইং সিক্স বুলি কোৱা হয় কাক কোৱা হয় অপশন চাইটা এবাৰ চাই লওক আৰু উত্তৰটো কক ইয়াৰ ৰাইট এনসাৰ হ'ব অপশন নাম্বাৰ বি মিলখা সিংক কি বুলি কোৱা হয় ফ্লাইং সিক্স অৰ্থাৎ উড়ন্ত সিং বুলি কোৱা হয় নেক্সট সুলতান আছলান শাহ কাপ কোন খেলৰ লগত জড়িত ওকে এটা সিৰিজৰ নাম হয় তো কি খেলৰ লগত জড়িত সুধিছে এনসাৰটো কক ইয়াৰ ৰাইট এনসাৰ হ'ব অপশন নাম্বাৰ বি হকি সুলতান আছলান শাহ কাপ হৈছে হকিৰ লগত জড়িত এটা খেলৰ সিৰিজ নেক্সট ডেভিছ কাপ কি খেলৰ লগত জড়িত ডেভিছ কাপৰ কথা সুধিছে ৰাইট এনসাৰ কক দিয়ক ৰাইট এনসাৰ অপশন নাম্বাৰ ইয়াৰে শুদ্ধ হ'ব সি2 টেনিছ খেল কি হৈছে ডেভিছ কাপ টেনিছ খেলৰ লগত জড়িত নেক্সট অসমৰ আটাইতকৈ ডাঙৰ জলাশয় কোনটো এডিআৰিত আহি গৈছে ইয়াৰ ওপৰত কুৱেশ্যন এডিআৰিত আহিছিলে ৰাইট এনসাৰ হ'ব অপশন নাম্বাৰ ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশন নাম্বাৰ এ সোণবিল জলাশয়টো হৈছে আটাইতকৈ ডাঙৰ জলাশয় আমি পিছৰ প্ৰশ্ন চাওঁ অসমে তলৰ কোনখন দেশৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমান্ত ভাগ কৰে তো ইয়াতে কৰে সুধিছে অপশন চাইটা এবাৰ চাই লওক নেপালৰ লগত কৰে নে নকৰে চীনৰ লগত কৰে নে নকৰে নেপালৰ লগত নকৰে মিয়ানমাৰ দূৰত আছেগে নকৰে তো কৰে কাৰ লগত ভূটানৰ লগত হ'ব পিছৰ প্ৰশ্ন চাওঁ অসমৰ কোনখন নদীত প্ৰথম তৈলকুৱাৰ খনন আৰম্ভ হৈছে বা খননৰ লগত জড়িত অসমৰ কোনখন নদী প্ৰথম তৈলকুৱাৰ খননৰ লগত জড়িত আছিলে এইবিলাক গুৰুত্বপূৰ্ণ কুৱেশ্যন এনেকৈ আহিব ক্ৰিটিকেল বুজিবলৈও ক্ৰিটিকেলি হয় তো ৰাইট এনসাৰ কক অপশন নাম্বাৰ সি শুদ্ধ হ'ব নামদাং নদীতে প্ৰথম তৈলকুৱাৰ খনন আৰম্ভ হৈছিলে পিছৰ প্ৰশ্ন চাওঁ অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ প্ৰথম মহিলা পৰিচালক কোন আছিলে আহিব দেই কুৱেশ্যন অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ প্ৰথম মহিলা পৰিচালক আমি কেইবাটাও এনেকুৱা গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিছোঁ তো ডেছক্ৰিপশ্যনত মই লিংকখিনি দি দিম আপোনালোকে 100 MCQৰ সেই চিৰিজবিলাক চোৱা নাই তেতিয়াহ'লে একবাৰ চেক কৰিব বহুত কুৱেশ্যন ইতিমধ্যে আলোচনা কৰিছোঁ অপশ্যনকেইটা এবাৰ চেক কৰি লওক তো ৰাইট এনসাৰ কক ইয়াৰ ৰাইট এনসাৰ হ'ব অপশ্যন নাম্বাৰ এ সুপ্ৰভা দেৱী হৈছে প্ৰথম অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ প্ৰথম মহিলা পৰিচালক ওকে পিছৰ প্ৰশ্ন এটা চাই লওঁ হালধীয়া চৰাই বাওধান খাই ছবিখনৰ ৰচক কোন কুৱেশ্যন ভুল হৈ আছে শব্দবিলাক সো এনসাৰটো দিব হালধীয়া চৰাই বাওধান খাই উঠিছে সো ৰাইট এনসাৰ হ'ব অপশ্যন নাম্বাৰ ডি জাহ্নু বৰুৱা আছিলে ইয়াৰ পৰিচালক মনত ৰাখিব পিছৰ এটা প্ৰশ্ন চাওঁ ভিনেগাৰৰ ৰাসায়নিক নাম কি হয় শেষলৈকে যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনেধৰণৰ কুৱেশ্যন আৰু আহিব তো ইয়াতে সুধিছে আমাক কি ভিনেগাৰৰ কথা সুধিছে ইয়াৰ ৰাইট এনসাৰ কোনটো হ'ব অপশ্যন নাম্বাৰ বি এচিটিক এচিড আমি নেক্সট কুৱেশ্যন চাওঁ 50তকৈ প্লাছ হৈ গ'ল কুৱেশ্যন এতিয়া সাধাৰণ নিমখৰ ৰাসায়নিক নাম কি হয় তো আমাৰ যিটো নিমখ হয় তাৰ ৰাসায়নিক নাম সুধিছে অপশ্যন চাৰিটা চাওক এনসাৰ দিয়ক ৰাইট এনসাৰ হ'ব অপশ্যন নাম্বাৰ এ ছডিয়াম ক্লৰাইড আমাৰ নিমখৰ কি হয় ছডিয়াম ক্লৰাইড হয় নেক্সট আমি এটা প্ৰশ্ন চাওঁ পাৰ্চেক কিহৰ একক আপোনালোকক কুৱেশ্যন সুধিব এনেকৈ অপশ্যন চাৰিটা চাওক কি হ'ব ইয়াৰ এনসাৰ হ'ব অপশ্যন নাম্বাৰ ডি দূৰত্বৰ একক তো আমি লাষ্ট কুৱেশ্যন এটা চাই লওঁ অসম দক্ষতা বিশ্ববিদ্যালয় কোন জিলাত অৱস্থিত খুব গুৰুত্বপূৰ্ণ কুৱেশ্যন হয় এইটো অসম দক্ষতা বিশ্ববিদ্যালয় কোন জিলাত অৱস্থিত হয় অপশ্যন চাৰিটা চাওক কমেণ্টত আপোনালোকে জনাব এতিয়া কিমানটা প্ৰশ্ন আপোনালোকে শুদ্ধ উত্তৰ দিব পাৰিলে তো ইয়াৰ ৰাইট এনসাৰ হ'ব অপশ্যন নাম্বাৰ ডি দৰং আমাৰ অসম দক্ষতা বিশ্ববিদ্যালয়খন ক'ত আছে দৰং জিলাৰ মঙলদৈত আছে মনত ৰাখিব সো আমি কাইলৈ নেক্সট এটা মক টেষ্ট আৰু লৈ আহিম তো চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ